নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন 7 ছিটাৰ গাড়ী লৈ আহিছোঁ পেট্ৰল ভাৰ্চনত। ৰেনল্ট ট্ৰাইবাৰ হয়, RXL মডেল। ভাল কণ্ডিশ্যনত আছে। মই ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2020 চনৰ মাজৰ ফালৰ গাড়ী হয়, 7 ছিটাৰ। খুব ভাল কণ্ডিশ্যনত আছে। আপুনি যদি 7 ছিটাৰ গাড়ী কম বাজেটৰ ভিতৰত ল'ব বিচাৰি আছে, ল'ব পাৰে এইখন। এই টায়াৰ কণ্ডিশ্যন চাব, প্ৰায় 80% আছে। গাড়ী কণ্ডিশ্যন ভাল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। যদি আপুনি ল'ম বুলি ভাবিছে ল'ব পাৰে। গাড়ীখন ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হ'ব। এই টায়াৰটো চাব, এইবিলাক আপোনাৰ 90% আছে টায়াৰ গোটেইকেইটাই। বাকী লুকটো চাব, সুন্দৰ হৈ আছে। কৰাব লগা বৰ্তমান 1 টকাৰো কাম নাই। গাড়ীখন 1000 cc গাড়ী হয়, খুব ভাল মাইলেজৰ কাৰণে। আপোনাৰ এই টায়াৰটোৰ কণ্ডিশ্যন চাব, এইবিলাক আপোনাৰ 80% আছে টায়াৰ। ক'তো স্কেচ নাই, সৰু ডিগিত অকণমান সৰু স্কেচ আছিলে, মই কৰাই দিছোঁ। বাকী গাড়ী অৰিজিনেল পেইণ্টত আছে। এই টায়াৰটো চাই ল'ব, এইবিলাক 80% টায়াৰ আছে গোটেইকেইটাই। আপুনি লৈ টায়াৰ সলাব নালাগে বা কৰিব লগা কাম নাই গাড়ীখনত। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। গাড়ী চলিছে আপোনাৰ 58,182 কিলোমিটাৰ। বাকী গাড়ীৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। 7 ছিটাৰ গাড়ী। এই দৰজাৰ চিলকেইটা চাই ল'ব, এইবিলাক কমপ্লিট চিল আছে, কোম্পানীৰ চিল হয় এইবিলাক। কোনো এক্সিডেণ্টেল ইছ্যু নাই, আপুনি চেক কৰাই ল'ব পাৰিব। এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। বহুতে বিচাৰি আছিলে এইখন গাড়ী, ফোন কৰি বহুতে সুধি থাকে 7 ছিটাৰ গাড়ী আহিছে নেকি কিবা। এইখন যোৱাকালি উঠাইছোঁ আমি, সেইকাৰণে আপুনি পোৱাকৈ মই ভিডিঅ'টো বনাই দিলোঁ। এনেকুৱা কম বাজেটৰ ভিতৰত গাড়ী নাথাকে। গাড়ীখন 3,70,000 টকাত দি আছোঁ। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হ'ব। আপোনাৰ 60-70 ডাউন পে'মেণ্টত ওলাই দিব পাৰিম, কিন্তু প্ৰফাইল ভাল হ'ব লাগিব, আগতে লোন লোৱা হ'ব লাগিব। ইঞ্জিনটো দেখাই দিছোঁ বাৰু, চাই ল'ব। এই বনেটৰ চিলটো চাব, এইবিলাক কোনো এক্সিডেণ্টেল ইছ্যু নাই, কোম্পানীৰ চিল হয় এইবিলাক। এখনো চাব, 1000 cc গাড়ী, মাইলেজ ভাল গাড়ীখনৰ। বাকী ইঞ্জিন লৰা নাই আজিলৈকে। মোটামুটি ঠিকেই আছে গাড়ীখন বাজেট হিচাপত। আৰু মই ফাইনেন্সৰ কথাটো ক'ব গৈ আছোঁ। আপোনাৰ যদি প্ৰফাইল খুব ভাল, আপোনাৰ 750ৰ ওপৰত আছে বা বিজনেছ বা ছাৰ্ভিচ আপোনাৰ কিবা আছে, আপুনি এইখনত 30,000ত মই গাড়ীখন ওলাই দিব পাৰিম, 50-30,000ত। আৰু যদি নৰ্মেল আছে আপোনাৰ চিভিলটো, আপুনি 150-160 তেনেকুৱা ডাউন পে'মেণ্ট দিব লাগিব। বিজনেছ থাকিলে আপোনাৰ ভাল আৰু লোনবিলাকত। বিজনেছ থাকিলে ফাইনেন্সে আপোনাৰ বহুত এনেকুৱা নাচায়, নৰ্মেলি হৈ যায়। আৰু যদি আপোনাৰ বিজনেছ নাই, তেতিয়াহ'লে অকণমান ফাইনেন্সৰ ফালৰ পৰা অলপ প্ৰব্লেম আহি যায়। সেইকাৰণে ডাউন পে'মেণ্টটো অকণমান বেছি দিব লাগে, লোনটো কমাই দিয়ে আপোনাক। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে। আৰু যদি আপোনাৰ ভাল লাগিছে গাড়ীখন, আপুনি ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব।